বিভিন্ন চৰকাৰী পৰীক্ষাবিলাকো ইয়াতো হয় আজিকালি নিৰাপত্তাৰ কাৰণে স্কুলখনৰ তাতে আমি কেইবাবাৰো মানে চৰকাৰৰ লগতো যোগাযোগ কৰিছিলোঁ আমাৰ প্ৰধান শিক্ষক মহোদয় মই গৈ কিন্তু আমাৰ ফাণ্ডৰ বাবদ কৰিব পৰা নাছিলোঁ কিন্তু আমাৰে লগৰে মোৰ সহপাঠীৰ বন্ধু বাল্যকালৰ বন্ধু ৰামতা চাহু ডাঙৰীয়াই নিজে উইলিংলি তেওঁকো ক'লে যে মই বাউণ্ডেৰীটো আমি দিম বনাই দিম স্কুলো নিৰাপত্তা হ'ব। দেৰগাঁৱৰ সমীপৱৰ্তী ৰঙামাটি যুৱ ব্যৱসায়ী ৰাম অৱতাৰ চাহুৰ মহানুভৱতা নিজে এটা সময়ত অধ্যয়ন কৰা ৰঙামাটি হাইস্কুলত কেইবা লক্ষাধিক ব্যয়েৰে চৌপাশৰ পকীবেৰ নিৰ্মাণ। এই উপলক্ষে ৰঙামাটি হাইস্কুলত অনুষ্ঠিত হয় এখন বিশেষ সভা। এই সভাত দাতা ৰাম অৱতাৰ চাহুক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। উক্ত সভাত সভাপতিত্ব কৰে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ৰাজীৱ হাজৰিকা। সভাখন আধৰে বিদ্যালয়খনৰ প্ৰধান শিক্ষক দিগন্ত দত্তই। সভাত উপস্থিত থাকে ৰঙামাটি গাঁৱৰ গাঁও প্ৰধান নিতুন দাস, জিতেন দাস, প্ৰদীপ দাস, ৰেভ হাজৰিকাকে আদি কৰি কেইবাজনো বিশিষ্ট ব্যক্তিসকল। খুব শুভৰ দিন আৰু আমাৰ স্থানীয় যুৱ ব্যৱসায়ী মানৱ বিৰোধী তেখেতে যে ৰঙামাটি হাইস্কুলৰ কাৰণে যি বাউণ্ডেৰী ৱালটো দিছে সঁচাকৈ আমি খুব আনন্দ পাইছোঁ আৰু তেখেতৰ আমি ভগৱানক প্ৰাৰ্থনা কৰিছোঁ যে দীঘাৰু কামনা কৰিছোঁ যে তেখেতে এনেকৈ যিধৰণে দিছে আগলৈও যে তেনেধৰণে কাম কাজ কৰি যাব পাৰে। তেখেতে সমাজৰ হৈ ভাল কাম কৰি আছে সেই হিচাপে তেখেতক আমি ধন্যবাদ জনাইছোঁ। ৰঙামাটি উচ্চ মাধ্যমিক বিদ্যালয়ৰ কাৰণে অতি গৌৰৱৰ দিন। মই এই বিদ্যালয়ৰ প্ৰধান হিচাপে মোৰ প্ৰাক্তন ছাত্ৰ ৰাম অৱতাৰ চাহুদেৱৰ যি বদান্যতা তাক শলাগ লৈছোঁ আৰু অকল তেওঁ নহয় আমাৰ বহুত প্ৰাক্তন ছাত্ৰই ৰঙামাটি অঞ্চলৰ কেইবাজনো বিশিষ্ট ব্যৱসায়ী আছে আৰু এইকণতে অনুজ্ঞাব পাৰোঁ এই বাউণ্ডেৰী ৱালেই নহয় যোৱা বছৰ আমাৰ প্ৰাক্তন ছাত্ৰসকলে লগ লাগি আমাৰ যিখন ফুটবল খেলপথাৰ সেইখন প্ৰস্তুত কৰি উলিয়াইছিলে। মই অতি গৌৰৱান্বিত যে এই বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰৰ যি সহযোগ সেই সহযোগ আমি সম্পূৰ্ণৰূপে পাইছোঁ। যুগতে মই আমাৰ জ্যেষ্ঠ ভাতৃস্বৰূপ আমাৰ ৰঙামাটিৰ সমাজকৰ্মী এটা বিশিষ্ট ব্যৱসায়ী ৰাম অৱতাৰ দাক আমি আন্তৰিক শ্ৰদ্ধা তথা অভিনন্দন জনাইছোঁ। তেখেতৰ যি মহানুভৱতা আমাৰ ৰঙামাটি উচ্চ মাধ্যমিক বিদ্যালয়লৈ যি আমাৰ বাউণ্ডেৰী ৱালৰ কাৰণে আমাৰ বৃহৎ পুঁজি এটা অনুদান আগবঢ়াইছে আমাৰ তেখেতক আন্তৰিক ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অদূৰ ভৱিষ্যতেও আমি এনেকুৱা তেখেতক আশা কৰিম আৰু তেখেতক বিভিন্ন চৰকাৰী পৰীক্ষাবিলাকো ইয়াতো হয় আজিকালি নিৰাপত্তাৰ কাৰণে স্কুলখনৰ তাতে আমি কেইবাবাৰো মানে চৰকাৰৰ লগতো যোগাযোগ কৰিছিলোঁ আমাৰ প্ৰধান শিক্ষক মহোদয় মই গৈ কিন্তু আমাৰ ফাণ্ডৰ বাবদ কৰিব পৰা নাছিলোঁ কিন্তু আমাৰে লগৰে মোৰ সহপাঠীৰ বন্ধু বাল্যকালৰ বন্ধু ৰামতা চাহু ডাঙৰীয়াই নিজে উইলিংলি তেওঁকো ক'লে যে মই বাউণ্ডেৰীটো আমি দিম বনাই দিম স্কুলো নিৰাপত্তা হ'ব। বিশেষকৈ আমাৰ স্কুলৰ মূল এটা সমস্যা আছিলে সমস্যাটো সমাধান হোৱাৰ দিশে আগবাঢ়িছে আৰু মানে আজি মই বিশেষ নকওঁ মই ৰামতা চাহু ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ।